নমস্কাৰ বন্ধুসকল, আজি আমি 4.2 কুৱেশ্যন নম্বৰ 1 3 টো আমি আলোচনা কৰিম। আমাৰ 3 কুৱেশ্যনটো আছে √2 x² + 7x + 5 √2। এনেকে ৰুট থাকিলে আমি কেনেকৈ সমাধান কৰিম? একেবাৰে সহজ। এই অংকটো সমাধান কৰাৰ আগতে আমি কিছু কথা জানি লওঁ। যদিহে √3 পূৰণ √3 এনেকুৱা ধৰণৰ যদি মান একে একে পূৰণ হয়, √3 আৰু √3 পূৰণ কৰিলে কিমান হ'ব? √2 থাকিব, লগতে কিমান আহিব? 3 3 গুণ 9। এতিয়া 9ৰ বৰ্গমূল কিমান হ'ব? 3 হ'ব। তাতকৈ আমি এক পোনপটীয়াকৈ আমি এনে ধৰণে কৰিম দেই। চাবা, অযুগ্ম সংখ্যাবোৰৰ ক্ষেত্ৰত দেই, অযুগ্ম সংখ্যাবোৰৰ ক্ষেত্ৰত মনত ৰাখিব। যেনেকে √7 আৰু √7 পূৰণ কৰিলে আমি ডাইৰেক্ট কি লিখিম? পোনপটীয়াকৈ আমি কি লিখিম? 7 লিখিম। মনত ৰাখিবা, √7 আৰু √7 যদি পূৰণ কৰোঁ আমি কি লিখিম? 7। ঠিক তেনেকৈ √5 × √5 কৰিলে আমি কি লিখিম? পোনপটীয়াকৈ কি লিখিম? 5 লিখিম। তাৰ পাছত √11 × √11 হলে আমি কি লিখিম? 11 লিখিম। যদিহে বেলেগ ধৰণে থাকে তেনেহলে আমি ইয়াৰ পিছত আমি শিকিম। এতিয়া চাবা দেই, ইয়াক মই আকৌ লিখি লৈছো √2x² + 7x + 5 √2 = 0। এতিয়া চোৱা, আমি প্ৰথমতে আমি কি কৰিম? এই প্ৰথম মানটো কি আছে? √2। আৰু শেষৰ মানটো কি আছে? আমাৰ শেষৰ মানটো কি আছে চোৱাচোন, 5 √2। এয়া আমি পূৰণ কৰিম, 5 √2 হ'লনে? এতিয়া চাবা, এই মানটো আমি তলত লৈ আহিম। লৈ অহাৰ পিছত পূৰণ দি ফলে আমি কি কৰিম? এই ৰুট আৰু √2 পূৰণ কৰিম দেই। √2 থকাটো পূৰণ কৰিম। এতিয়া √2 আছে, এতিয়া √2 আছে। √2 পূৰণ কৰিলে আমি পোনপটীয়াকৈ কি পাম? 2 পাম। মনত ৰাখিবা দেই। আকৌ কৈছো মই, তোমালোকে পোনপটীয়াকৈ লিখিবা। √2 কি হ'ব? 2 হ'ব। কিয়নো চাবা, এই 2 2 গুণ 4 হ'ব। 4 বৰ্গমূল কিমান আহিব? 2 আহিব। ঠিক তেনেকৈ √3 থাকিলে কি লিখিব? পোনপটীয়াকৈ 3। 5 √5 থাকিলে কি হ'ব? 5। এটা কথা মনত ৰাখিবা, এনেকুৱা একে একে হ'ব লাগিব, তেতিয়াহে তোমালোকে এনেকে লিখিবা। কিন্তু বেলেগ বেলেগ হ'লে কিন্তু নিলিখিবা। আমি সেইটো পিছত শিকাম। মই পিছত শিকাম। আমি আৰু পিছলৈ আলোচনা কৰিম সেয়া। এতিয়া চাবা দেই, 5 2 গুণ কিমান হ'ব? 10। কাৰণ এইটো চাবা, এই 5টো এইটো 5 দেই, আৰু এই √2 পূৰণ কৰিলে কি আহিব? 2 আহিব। তো 5 2 গুণ কিমান পাম আমি? 10 পাম। এতিয়া 10ক √2x² প্লাছ মাজৰ মান, মনত আছে নে? মাজৰ মান হলে কি আহিব? ব্ৰেকেট। মাজৰ মানত কি আহিব? ব্ৰেকেট। একেবাৰে সহজ। তাৰপিছত কি আছে? প্লাছ 5 √2 = 0 হ'ল। ইয়াতে কি আছে? এবাৰ প্লাছ, আমি ইয়াতে কি দিম? প্লাছ দিম। এতিয়া চোৱা, একেবাৰে সহজ। এই 10ক যদি আমি কিহেৰে হৰণ কৰো? 2ৰে হৰণ কৰো, কেইবাৰ যাব? 5 বাৰ। এতিয়া চাবা, মিলিছে নাই? 5 2 গুণ 10 মিলিছে। 5 আৰু 2 যোগ কৰিলে কিমান হ'ব? 7। ধুনীয়াকৈ চোৱা, 5x + 2x √2x² + 5x + 2x + 5 √2 = 0। এতিয়া কি কৰিম? আমি প্ৰথমতে x² আৰু x ৰ কমন ল'ম। x² আৰু x ৰ কমন কি হ'ব? x হ'ব। ঠিক আছে। তাৰপিছত 2 আৰু 5 ৰ কমন কি হ'ব? যিহেতু এটা যুগ্ম সংখ্যা, এটা অযুগ্ম সংখ্যা আছে, আমি এনেকৈ লৈ চাম ধুনীয়াকৈ। 2 আৰু 5 ৰ হৰণ যোৱা সংখ্যা আছে নেকি? যদি নাথাকে তেনেহ'লে কমন কি থাকিব? x থাকিব দেই। এতিয়া চাবা, ইয়াতে x থাকিল, ইয়াতে কি বেছি আছে তেনেহ'লে? √2। এটা x ৰ সংখ্যা কেইটা আছে? এটা। এটা x ৰ সংখ্যা কেইটা আছে?
দুটা গতিকে ইয়াৰ তুলনাত কেইটা x বেছি আছে এটা তাৰপাছত প্লাস ধুনীয়াকৈ লিখি লোৱা প্লাস 5x আৰু ইয়াতে কি আছে x একে আছে নহয় কেনসেল কৰি দিয়া কি থাকি গ'ল ইয়াতে 5 এটো লিখি দিয়া ধুনীয়াকৈ প্লাস 2 লিখি দিয়া অকমান দূৰত এটো লিখিবা দে x plus 5 equal 0 এটা সো এটা শেষত কি আছে 5 আছে শেষত কি আছে সোৱাচোন ভালদৰে 5 আছে এটা শেষত কি আছে 5 √2 আছে ধুনিয়া কৈ সোৱা দে এটো হৰণ কৰিব লাগিব এটা ইয়াতে শেষত কি আছে 5 ইয়াতে কি আছে 5 √2 গতিকে ইয়াতে কি বেছি আছে √2 ইয়াতে বহাই দিয়া এতিয়া সোৱা x ৰ লগত √2x যদি আমি পূৰণ কৰো x পূৰণ কৰিলে x স্কয়াৰ আহিব √2 আহিব দে ঠিক তেনেকৈ এটা প্লাস আছে প্লাস x ৰ লগত 5 পূৰণ কৰিলে 5x প্লাস √2 পূৰণ কৰিলে কি আহিব 2 x2 এইটো x প্লাস √2 লগত 5 পূৰণ কৰিলে 5 √2 হলনে এটা লোৱা এই দুটা একে আছে তাৰ ভিতৰত এটা লোৱা √x প্লাস 5 আৰু x plus √2 equal 0 এতিয়া twice x plus 5 equal to 0 নাইবা x plus √2 equal to 0 হল এতিয়া আমাৰ x ৰ মান ৰাখিব লাগিব √twice x এবারে গুছি গলে মানটো কি হ'ব -5 নাইবা x এবারে মানটো কিহত আছে প্লাসত এবারে গুছি গলে মাইনাসত দে x ইকুয়াল টু এনেকা থাকিলে এই মানটোৰে 5 হৰণ গৈ আছে দে মনত ৰাখিবা এই √2 ৰে 5 হৰণ গৈ আছে গতিকে আমি কি কৰিম এনেকা ইকুয়াল দি ফালে আমি আস মাৰিম এই খুফালে থকা মানটো সদায় আসৰ ওপৰত এই বাওফা থকা মানটো সদায় কোত লৈ আহিম আসৰ তলত লৈ আহিম ধন্যবাদ বন্ধুসকল যদি তোমালোকক ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ সহাৰি পালে মই নিশ্চয় আগলৈ আৰু ভিডিও বনাই গৈ থাকিম আৰু লাইক কৰিবলৈ নাপাহৰিবা আৰু ভিডিওটো শ্বেয়াৰ কৰিবা